শুল্ক যুদ্ধৰ মাজতেই সুৰ সলনি হল ইউক্ৰেইনৰ ভাৰতৰ ওপৰত শুল্ক একেবাৰে শুদ্ধ বুলি ক'লে জেলেনস্কিয়ে মোদীৰ লগত ফোনত সহযোগিতাৰ কথা কিন্তু এতিয়া পোনপটীয়াকৈ আক্ৰমণ এছিঅত ভাৰত চীন ৰাছিয়াৰ ঐক্যই বিচলিত কৰিলে ইউক্ৰেইনক আমেৰিকাৰ শুল্কৰ প্ৰতি ইউক্ৰেইনৰ মুকলি সমৰ্থন প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পোনপটীয়া ভাৰতৰ বিৰুদ্ধে আক্ৰমণ এতিয়ালৈকে আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত ইউক্ৰেইনৰ পৰা কেতিয়াও কোনো স্পষ্ট প্ৰতিবাদ হোৱা নাই ইউক্ৰেইনে আনকি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো ভুল বুলিও কোৱা নাছিল কিন্তু আজি যেতিয়া ৰাছিয়া ইউক্ৰেইনত তীব্ৰ আক্ৰমণ চলালে তেতিয়া হঠাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সুৰ সলনি হল এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত জেলেনস্কিৰ বাবে সঠিক যেন লাগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে ফোনত কথা পাতি আছিল আৰু পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ৰাছিয়াক বাধা দিবলৈ অহৰহ আহ্বান জনাই আছিল কিন্তু এতিয়া জেলেনস্কিয়ে ভাৰতৰ বিৰুদ্ধে মুকলিকৈ ফ্ৰণ্ট মুকলি কৰিছে আমেৰিকাই আৰোপ কৰা শুল্কৰ সমৰ্থনত জেলেনস্কিয়ে স্পষ্টভাৱে ওলাই আহিছে এছিঅ শীৰ্ষ সন্মিলনত ৰাছিয়া চীন আৰু ভাৰতৰ ঐক্য দেখাৰ পিছত এতিয়া ইউক্ৰেইনে আমেৰিকাক সম্পূৰ্ণ সমৰ্থন কৰি ভাৰতৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে প্ৰথমবাৰৰ বাবে জেলেনস্কিয়ে ভাৰতক লৈ এনেধৰণৰ বক্তব্য দিছে তাৰ পিছত ভাৰতত আলোড়নৰ সৃষ্টি হৈছিল ইয়াৰ ফলত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে আৰু উত্তেজনা গভীৰ হ'ব পাৰে প্ৰথমবাৰৰ বাবে জেলেনস্কিয়ে মুকলিকৈ কৈছিল যে ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক একেবাৰে শুদ্ধ আমেৰিকাৰ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত জেলেনস্কিয়ে কয় যে ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপ কৰা হৈছে সঠিক পদক্ষেপ সাধাৰণতে এতিয়ালৈকে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰতি ইমান চোকা মনোভাৱ গ্ৰহণ কৰা নাছিল আগতে তেওঁ নিজৰ মতামত অতি সুষমভাৱে প্ৰকাশ কৰিছিল আৰু ভাৰতৰ ওপৰত আৰোপ কৰা শুল্কক কেতিয়াও সমৰ্থন কৰা নাছিল কিন্তু এতিয়া তেওঁ সমৰ্থনত আহিছে এই সমৰ্থনৰ আঁৰত দুটা ডাঙৰ কাৰণ দিয়া হৈছে প্ৰথমে শেহতীয়াকৈ ৰাছিয়া ইউক্ৰেইনত কৰা তীব্ৰ আক্ৰমণ আৰু দ্বিতীয়তে সাংঘাই সহযোগিতা সংস্থাত ভাৰত চীন আৰু ৰাছিয়াৰ মিত্ৰতা এই কথা দেখি কেৱল আমেৰিকাই নহয় ইউক্ৰেইনেও সমস্যাৰ সন্মুখীন হ'ব পাৰে ভাৰতৰ বিষয়ে চোকা বক্তব্য দি জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক একেবাৰে শুদ্ধ এই বক্তব্য পোনপটীয়াকৈ ভাৰতৰ বিৰুদ্ধে আপোনালোকক কওঁ যে আমেৰিকাৰ এই শুল্কসমূহৰ বাবে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক ইতিমধ্যে উত্তেজিত হৈ পৰিছে এই পৰ্যন্ত দুয়োখন দেশৰ মাজত কোনো বাণিজ্যিক চুক্তি হোৱা নাই ইতিমধ্যে আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰোপ কৰিছিল আৰু ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে অতিৰিক্ত 25% শুল্ক সংযোজন কৰা হৈছিল এতিয়া আমেৰিকাই ইউৰোপক ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে আৰু জেলেনস্কিৰ এই বক্তব্য ইউৰোপৰ বাবেও এটা সংকেত যে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ সাজু হ'ব লাগে মন কৰিবলগীয়া যে ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ মাজতে 2022 চনৰ পৰা পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি পাই থাকিল ইফালে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ হেঁচা বৃদ্ধি পালে কিন্তু ভাৰতে শক্তি সুৰক্ষাৰ কথা মনত ৰাখি তেল ক্ৰয় কৰি যাম বুলি বাৰে বাৰে কৈ থাকিল ফলত ভাৰতে ৰাছিয়াৰ সৈতে বন্ধুত্ব সুদৃঢ় কৰি তেল ক্ৰয় কৰি থাকিল ইয়াৰ পৰাই ৰাছিয়াই লাভৱান হৈছিল আৰু আমেৰিকাই এই বিষয়ে অতিশয় বিচলিত হৈছিল ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰত আমেৰিকাৰ সম্পৰ্ক বাজিত পেলাইছিল এতিয়া ৰাছিয়াক আঘাত দিবলৈ আমেৰিকাই ভাৰতৰ ওপৰত অহৰহ হেঁচা বৃদ্ধি কৰি আহিছে আৰু ইউৰোপক ভাৰতৰ ওপৰত অতিৰিক্ত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কৈছে এনে পৰিস্থিতিত ইউক্ৰেইনে আমেৰিকাক সমৰ্থন কৰি ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক শুদ্ধ বুলি কোৱাটোৱে নিশ্চিতভাৱে আমেৰিকাক ইউৰোপৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে অধিক শক্তি প্ৰদান কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব